আজিৰ দিনটো আমাৰ কাৰণে বিৰাট ভাল জাষ্ট মানে এই নাঙলভাঙা নদীত আমগুৰি উগুৰিৰ মাজত ডাইৰেক্ট বেংটল আমি এটা আৰু ডাঙৰ 61.70 crore আমি কিবা দলং পালো ৰাইজৰ কাৰণে যেনেকুৱা আমি ইলেকশ্যনত এই নিচিমা অঞ্চলত হাগ্ৰামা ছাৰ আৰু মই সমষ্টিৰ হৈ পেলাই কথা দিছিলোঁ ঠিক তেনেকুৱাই এই 2 মাহৰ ভিতৰতে ষ্টেপ বাই ষ্টেপ বহুত কাম ডাঙৰ ডাঙৰ কাম আমাৰ অগ্ৰগতি হৈছে আৰু আমাৰ বিপিএফৰ সপোন আৰু হাগ্ৰামা ছাৰৰ সপোন একেই আছে ৰাইজৰ কাৰণে আমি কাম কৰিম ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান আছে এই ৰাইজৰ কাৰণে আমি কাম কৰিম এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু পাঁচটা গেৰেণ্টিটো আমি কাম কৰিব পাৰিম এমএলএ ইলেকশ্যনত ইমান কাম কৰিব নোৱাৰিলেও 5 বছৰ যেটো আমি আছো আমি বহুত কাম কৰিব পাৰিম অহা বছৰত আমাৰ আমগুৰিটো কৈছে আৰু এই বছৰতে কেতিয়া হয় নাঙল ভাঙা আজি আৰু আমাৰ হাগ্ৰামা ছাৰে আমাৰ CSD এডিশনাল চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক কৈ গ'ল যে এইটো ডিপিআৰৰ এষ্টিমেটৰ প্ৰিপাৰেচনৰ কাৰণে অলৰেডি কৈ গ'ল তো এইটো হ'ব নাঙল ভাঙাও হ'ব আমগুৰি হ'ব এইটো বেংটলো হ'ব সব হ'ব তো এইবিলাকে আমাৰ মেজৰ ইস্যু আছিলে গৰাখহনীয়া এটা আছে ব্ৰিজটো হৈয়ে যাব গৰাখহনীয়া আমি ঠিক কৰিব লাগে ইৰিগেশ্যনবিলাক আমি ঠিক ঠাক কৰি দিব পাৰিম তেতিয়া ৰাইজে অট'মেটিক নিজে নিজে আমাৰ অঞ্চলত যেটো কৃষিজীৱী আৰু বহুত কৰ্মী আমাৰ এই অঞ্চলৰ মানুহবিলাকে বহুত কৰ্মী বহুত বছৰ আমি পিছ পৰি আছিলোঁ কিন্তু আমি বিটিসি হোৱাৰ পিছত আৰু হাগ্ৰামা ছাৰৰ যি নেতৃত্ব আৰু তেখেতৰ যি সপোন এই বিটিসি অঞ্চল আৰু এই নিচিমা অঞ্চলকো তেখেতে এক নম্বৰতে প্ৰায়োৰিটি লৈ পেলাই সামৰি লৈ পেলাই কাম কৰিছে আমি এইটো কাৰণে মই ইয়াৰে নিৰ্বাচিত এজন এমচিএলএ হৈ পেলাই ছাৰক আজি বহুত হাজাৰ হাজাৰ মই ধন্যবাদ ৰাইজৰ হৈ পেলাই দিছোঁ